হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। ৰাতিপুৱা শুই উঠি মই টোপনি ভাঙিবৰ বাবে অকণমান ফুৰিবলৈ গৈছিলোঁ বাৰু। তাৰে পিছত আহি চাহ একাপ খাই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আজি মোৰ টু ডু লিষ্টত আছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, যিটো ক্লাছ আমাৰ চিন্ময় ছাৰে কৰি আছে, আৰু মই লাহে লাহে বুজি বুজি নোটছ বনাই আছোঁ। আপোনালোকে দেখি আছে, বুজাত একো অসুবিধা নাই বাৰু। যদি চিন্ময় ছাৰ, সত্যজিৎ ছাৰ, মৃদুল ছাৰে বুজাই দিয়ে আপোনালোকক, তো আপোনালোকে অতি সোনকালে বুজি পাব। তো ছাৰে বুজাই আছে আৰু মই নোটছ বনাই আছোঁ আৰু কপিত লিখি আছোঁ, আপোনালোকে দেখি আছে। তাৰে পিছত মই চিন্ময় ছাৰৰ ক্লাছ শেষ হোৱাৰ পিছত মই গভাৰ্নেন্সৰ ক্লাছ কৰিবলৈ আৰম্ভ কৰিলোঁ মোৰ ছেকেণ্ড শ্বিফ্টত। তো আপোনালোকে দেখি আছে, তো গভাৰ্নেন্সৰ ক্লাছ কৰি আছে। গভাৰ্নেন্সৰ UNDP পঢ়াই আছে, তাৰপিছত গুড গভাৰ্নেন্স, তাৰপৰা গভাৰ্নেন্সৰ ফাংচন, এইবিলাক পঢ়াই আছে। আপোনালোকে দেখি আছে, ছাৰৰ ক্লাছ বুজি বুজি মই নোটছ বনাই গৈ আছোঁ। ইয়াতে মই মেইন পইণ্ট কেইটা লিখি আছোঁ, আপোনালোকে দেখিলে। তাৰে পিছত যিবিলাক SPMৰ ছাৰবিলাক আছে, বহুত বঢ়িয়া ছাৰ, মানে বহুত ভালকৈ বুজায়। নুবুজাৰ একো কথাই নাই, বুজিলেনে? যিবিলাক ছাৰ আছে মানে বহুত বঢ়িয়া ছাৰ। এনেকৈ বুজাব যিটো নেকি এৰ পৰা জেডলৈকে আপোনালোকে বুজি পাব। মানে অতি সহজে আপোনালোকক বুজাই দিব কেনেকৈ পঢ়িব লাগে বা কেনেকৈ কি কৰিব লাগে, গাইডেন্স। মই ডেইলি ক্লাছ কৰি আছোঁ। তাৰে পিছত যিটো সত্যজিৎ ছাৰৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ আছে, এইটো আপোনালোকে মিছ নকৰিব, কাৰণ তাতে বহুতো নলেজ সত্যজিৎ ছাৰে দিয়ে। কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ মিছ কৰিলে আপোনালোকৰ বহুতো অসুবিধা হ'ব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুতো কুৱেশ্যন বনাই দিয়ে। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ক্লাছ কৰিলে আপোনালোকৰ প্ৰিলিমছত হেল্প হ'ব। তাৰে পিছত মেইনছত, বিশেষকৈ মেইনছত বেছি হেল্প হ'ব, কাৰণ মেইনছত যিটো এছে পাৰ্ট আছে, ইয়াৰ পৰাই কমন আহে। ক্লাছ কৰি থাকোঁতে ছাৰে এটা এছেৰ কাৰণে কুৱেশ্যন দিলে, মই কুৱেশ্যনটো লিখিলোঁ। এছেৰ কুৱেশ্যনটো লিখি মই পিছত ট্ৰাই কৰিম বাৰু। তাৰে পিছত ছাৰে বুজাই দিলে কেনেকৈ লিখিব লাগিব। মই এদিনাখন আপোনালোকক দেখাম কেনেকৈ এছে লিখিব লাগে আৰু কি কি থাকে মেইন পইণ্ট, এইবিলাক আপোনালোকক দেখাম মই। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু বেছিকৈ মৰম দিব, কাৰণ যাতে মই ভিডিঅ' বনালে যাতে এটা ভাল লাগে যে ভিউজ আহি আছে, সেইকাৰণে মই ভিডিঅ' বনাই আছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু ভালকৈ পঢ়িব পাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভালকৈ পঢ়ি আছে বা পঢ়িব। টাইম মেনেজমেণ্টটো হ'ল বহুত ডাঙৰ কথা, বুজিছেনে? আপোনালোকে টাইম মেনেজমেণ্ট কৰি চলিব। মেইন হ'ল ডিচিপ্লিন, বুজিছেনে? আপোনালোকে ডিচিপ্লিনভাৱে থাকিব, আপোনালোকৰ পঢ়াত একো বাধা নাহিব, এইটোৱে হ'ল ডাঙৰ কথা। গভাৰ্নেন্স ক্লাছ শেষ হোৱাৰ পিছত মই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত গা পা ধুই খাই বৈ তাৰপিছত আকৌ গভাৰ্নেন্সৰ যিটো PDF আছিল, তাৰে পৰা মই কেইটামান ইম্পৰ্টেণ্ট নোটছ বনাই আছোঁ, আপোনালোকে দেখি আছে। PDFটোৰ পৰা মেইন পইণ্টকেইটা লিখি মই নোট বনাই আছোঁ। যদি আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে বা কি লাগে, আপোনালোকে কমেণ্ট বক্সত জনাই দিব, যাতে মই ভিডিঅ' বনাব পাৰোঁ। পঢ়া শেষ কৰি মই আকৌ অকণমান ৰেষ্ট লৈ আৰু এটা PDFৰ পৰা লিখিবলৈ আৰম্ভ কৰিলোঁ, আপোনালোকে দেখিলে। তো ইয়ালৈকে আছিলে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কিবা ইমপ্ৰুভ কৰিব লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিলে আজিৰ যিটো টু ডু লিষ্ট বা মোৰ যিটো পঢ়াৰ টাইম টেবুল, আপোনালোকে দেখিলে। তো ভালে থাকিব, ধন্যবাদ।